নমস্কাৰ, মই প্ৰিয়াংকুৱে আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া আপোনালোকে হয়তো ছ'চিয়েল মিডিয়া মাধ্যমত কোনো এটা ছ'চিয়েল মিডিয়া কোনো ধৰণৰ প্লেটফৰ্মত আপোনালোকে হয়তো ৰাজীৱ হদিয়াৰ বিষয়ে অৱগত হৈ আছে। সেই মৃত্যুৰ পাছত ৰাজীৱ হদিয়াৰ বিষয়ে আজি বহুতৰ মাজত কি হৈছে জনপ্ৰিয়তা লাভ কৰিছে। যি জনপ্ৰিয়তা আমাৰ অসমতে হওক মৃত্যুৰ পাছতহে লাভ কৰা পৰিলক্ষিত প্ৰায়ভাগ বেছিয়ে দেখা পোৱা যায়। কিন্তু আজিৰ ক্ষেত্ৰত ঠিক তেনেকুৱাই হৈছে। আজি সেই ৰাজীৱ হদিয়াক কোনে চিনি নাপায়? সকলোৱে ৰাজীৱ হদিয়াক চিনিয়ে পায়। কোনো চিনি নোপোৱা ৰাজীৱ হদিয়াক আজি নায়েই। 99% লোকে ৰাজীৱ হদিয়াক চিনি পায়। তাৰ মৃত্যুৰ আগত কি আছিল? ৰাজীৱ হদিয়াক 99% লোকে ৰাজীৱ হদিয়াক চিনিয়ে পোৱা নাছিল। এতিয়া ছ'চিয়েল মিডিয়াই অকল কোনো এটা চেনেলৰ গ্ৰ'থ হ'বৰ কাৰণে টিআৰপি বঢ়াবৰ কাৰণে নিউজ চেনেলসমূহে হওক বা যিকোনো এটা প্লেটফৰ্মত আপুনি শুনিবলৈ পাব ৰাজীৱ হদিয়াৰ বিষয়ে, ৰাজীৱ হদিয়াৰ গুণ গৰিমাৰ বিষয়ে শুনিবলৈ পাব। কিন্তু তাৰ আগত ৰাজীৱ হদিয়াৰ বিষয়ে জানো কোনোবাই অৱগত কৰিছিলে? ৰাজীৱ হদিয়া কোন আছিল কি কথা? কিন্তু আজি ৰাজীৱ হদিয়াৰ বিষয়ে সকলোৱে কৈ আছে, ধুমাধুমে অৱগত কৰি আছে। কেৱল তেওঁলোকৰ ভিউজৰ বাবে, কেৱল তেওঁলোকৰ টিআৰপি বঢ়াবৰ বাবে ৰাজীৱ হদিয়াৰ বিষয়ে অৱগত কৰি আছে। আকৌ ঠিক একেই ধৰণে লোকে বেলেগ সকলে মন্তব্য কৰিব যে তুমিও এতিয়া ৰাজীৱ হদিয়াৰ বিষয়ে অৱগত কৰিছা। হয়, ময়ো নিজে ক'ম যে মই ৰাজীৱ হদিয়াক পোনপ্ৰথমে চিনি পোৱা নাছিলোঁ। যদিও এতিয়া কিছুমান কথা আলোচনা হৈ আছে বাবে আপোনালোকৰ মাধ্যমে আপোনালোকৰ সেই মোৰ চেনেলটোৰ মাধ্যমে আপোনালোকৰ মাজত কিছুমান অৱগত হৈ কৰিবলৈ চেষ্টা কৰিছোঁ। যদি ভুল হৈছে ক্ষমা কৰিব। এতিয়া ৰাজীৱ হদিয়াৰ বিষয়ে সকলোৱে অৱগত কৰাৰ পাছত তেওঁৰ বিষয়ে সকলোৱে যি গম পাইছে, জানি পাইছে, বুজি পাইছে। তেওঁ এজন কি আছিলে জনগণৰ বাবে গীত গোৱা ব্যক্তি আছিল, যি স্বদেশৰ বাবে গীত গোৱা এজন ব্যক্তি আছিল, জাতি মাতি ভেটিৰ বাবে গীত গোৱা এজন ব্যক্তি আছিল। তেওঁ আমাৰ মাজত নাই, তেওঁ আমাৰ পৰা চিৰগামী হৈছে, তেওঁ আত্মা যাতে চিৰশান্তি লাভ কৰক। এতিয়া মূল কথালৈ আহিছোঁ। জুবিন দাই কৈছে যে কি তেওঁ ৰাজীৱ হদিয়াক হেনো চিনি নাপায়। ৰাজীৱ হদিয়াৰ দৰে হেনো জুবিন দাও হেনো জাতি মাতিভাৱে হেনো গীত পৰিৱেশন কৰিছে। এটা কথা ক'ব লাগিব কি এই কথাটোক লৈ এতিয়া নানা ধৰণৰ বিতৰ্কৰ অৱকাশ ঘটিছে। যি বিতৰ্কই কি হৈছে সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ লাভ কৰিছে যে জুবিন গাৰ্গে কি কৈছে ৰাজীৱ হদিয়াক চিনি নাপাওঁ বুলি কৈছে। আৰু তেওঁতো জাতি মাতিভাৱে গীত পৰিৱেশন কৰিছে বুলি জুবিন দাই অৱগত কৰিছে। সেইবাবে এতিয়া ছ'চিয়েল মিডিয়াৰ মাধ্যমত এই কথাটো এটা কি হৈছে বিতৰ্কৰ মাজলৈ আগবাঢ়িছে। অৰ্থাৎ ডাঙৰ এটা প্ৰচাৰ হৈছে যে জুবিন দাই কিয় তেনেকৈ ক'ব। আচলতে আমি মানুহবিলাক কি হৈছে কোনোৱে এটা কথা আমি কি কওঁ পোনপ্ৰথমে আমি ক'বলৈ আগবাঢ়োঁ, বিতৰ্কলৈ আগবাঢ়ি যাওঁ। আমি যিকোনো ধৰণৰ কথা এটাত আমি বিতৰ্ক কৰি বেছি ভাল পাওঁ। আমি মানৱ সমাজ, আমি বিতৰ্কৰ অৱকাশ ঘটাবলৈ আমি চেষ্টা নকৰোঁ, আমি বিতৰ্কটো বৃদ্ধি কৰিবলৈ আমি চেষ্টা অব্যাহত ৰাখি থাকোঁ। আমাৰ মানুহবোৰ সঁচাই তেনেকুৱাই, আমিও ঠিক তেনেকুৱাই নিশ্চয়। বিশেষকৈ বিতৰ্কৰ কোনো অৱকাশ নাই বুলি মই ভাবিছোঁ। আচলতে জুবিন দা কোন? জুবিন দা এজন হৈছে কি অসমীয়া চিনেমাৰ জগতে হওক, অসমীয়া গানৰ জগতৰ এজন প্ৰাধান্য ব্যক্তি, যি ব্যক্তি তুলিকাত প্ৰতিটো গানৰ মাজত মধুৰতা বিয়পি পৰিছে। আচলতে সেই জুবিন দাৰ দৰে এজন ব্যক্তিক আমি আজি অসমীয়া হিচাপে আমি স্বীকৃতি দিয়া প্ৰয়োজন। আচলতে জুবিন দা কোন? জুবিন দাই কি কৰে? তেনেকুৱা ধৰণৰ কিছুমান মন্তব্য এতিয়া আহিছে। কিয়নো কৈছোঁ জুবিন দাৰ দৰে এজন অসমীয়া জীৱনৰ অসমীয়া গীত গোৱা ব্যক্তি আজিৰ দিনত হয়তো নোলাব। এতিয়া এটা বিতৰ্কৰ সৃষ্টি ঘটি আছে যে জুবিন দাই কিয় তেনেকৈ কথাটো ক'ব। আচলতে জুবিন দা এজন স্পষ্টবাদী মনোভাৱৰ ব্যক্তি মই জনাত। আৰু দ্বিতীয়টো কথা জুবিন দাই কোৱা কথাবিলাকত অসন্তুষ্টি প্ৰকাশ আমিও কৰিছোঁ। কাৰণ ইমান এজন প্ৰতিভাসম্পন্ন এজন মুধা এজন ব্যক্তিয়ে তেনেকুৱা এটা কথা শোভা নাপায়। বিশেষকৈ তেওঁ স্পষ্টবাদী মনৰ, তথাপিতো তেওঁ এই ৰাজীৱ হদিয়াক চিনি নাপাওঁ বুলি কোৱা কথাটোত ইমান বিতৰ্ক কৰাও আমাৰ অৱকাশ নাই বুলি আমি ভাবিছোঁ। এই সাধাৰণ কথাটোকে আমি যদি বিতৰ্কৰ মাজলৈ যদি বাৰে বাৰে যদি আমি লৈ যাওঁ কি হ'ব, আমাৰ অসমীয়া
সংস্কৃতি অসমীয়াৰ স্বাভিমানত আমি আঘাত কৰা হ'ব। বিশেষকৈ জুবিন দাৰ কথাই ক'ব লাগিব। তেওঁ বলিষ্ঠ কণ্ঠৰে গীত পৰিৱেশন কৰি আমাৰ অসমীয়া জীৱনৰ বাট টনকিয়াল কৰিছিল। অসমীয়া ভূপেন জ্যোতিপ্ৰসাদ আগৰৱালা হওক বা বিষ্ণুপ্ৰসাদ ৰাভাই হওক, তেওঁলোকৰ ভূপেন হাজৰিকাসকলৰ ঠিক পাছতেই আমি জুবিন গাৰ্গৰ কথা আমি অৱগত কৰিব পাৰোঁ। তেওঁ গানৰ তুলিকাত কি হৈছে, অসমীয়া শিল্পী জগতৰ, অসমীয়া চিনেমা জগতৰ এক প্ৰাধান্যতা লাভ কৰিছে বুলি আমি ভাবোঁ। জুবিন গাৰ্গে কি গোৱা নাই? জুবিন গাৰ্গৰ সুমধুৰ কণ্ঠত তেওঁ সকলো গীতেই পৰিৱেশন কৰিছে। তেওঁ অসমীয়াৰ পৰা হিন্দীৰ পৰা তেওঁ সকলো দিহানামৰ পৰা আদি কৰি টোকাৰী গীতৰ পৰা আৰম্ভ হৈ সকলোবিলাক গীত তেওঁ পৰিৱেশন কৰিছে। তেনে এজন মুধাকটা ব্যক্তিয়ে তেনেকুৱা এটা কথা অকস্মাতে কৰিলে আমাৰ অন্তৰ দুখ লাগে। তথাপিতো এই সাধাৰণ কথাটোকে আমি ইমানো বিতৰ্কৰ অৱকাশলৈ যোৱাৰ প্ৰয়োজন বোধ বুলি মই নাভাবোঁ। যিজন জুবিন গাৰ্গে আজি যিটো সন্মান পাব লাগিছিল, আজি যিটো মৰ্যাদা পাব লাগিছিল শিল্পী হিচাপে, এজন গায়ক হিচাপে, এই মৰ্যাদা এতিয়াও চাগে কোনোবা এখিনিত থমকি ৰ'ল। অৰ্থাৎ তেওঁ যিখিনি পাব লাগিছিল এইখিনি চাগে এতিয়াও তেওঁ পোৱা নাই। বিশেষকৈ আৰু এটা কথা মই ক'ব লাগিব, ৰাজীৱ শইকীয়াক আমি চিনি নোপোৱাৰ মূল জগৰীয়া হৈছে আমাৰ যি নিউজ মিডিয়াসকল। কিয়নো কৈছোঁ, এই নিউজ মিডিয়া মাধ্যমৰ দ্বাৰাই আমি কোনো এটা বস্তু আৰু কোনো এজন বিষয়ে কোনো এটা বস্তুৰ বিষয়ে আমি অৱগত হওঁ। কোনো এজন গায়কৰ বিষয়ে যদি আমি পোনপ্ৰথমে অৱগত হওঁ, ঠিক পোনপ্ৰথমে আমি নিউজ মাধ্যমে কোনো এটা ছ'চিয়েল মিডিয়া মাধ্যমতহে আমি অৱগত হওঁ। গতিকে আজি নিজৰ চেনেলটো গ্ৰোথ কৰিবৰ বাবে কি হৈছে, আজি মানৱ সমাজে, আজি নিউজ মিডিয়াসকলে কি হৈছে, প্ৰায় ৰাজীৱ শইকীয়াৰ নাম লৈ আছে। এটা আশ্চৰ্যজনক কথা। কিন্তু এটা কথা আমি ঠিক ক'ব লাগিব কি, আমি মানৱ সমাজ ক'ৰ প্ৰতি আগ্ৰহী। আজি যদি আপুনি ভাল গান এটা যদি গায়, আপুনি যদি প্ৰেমমূলক গীত পৰিৱেশন, ৰোমান্টিক গীত পৰিৱেশন কৰে, আপোনাৰ সেই গানটো হিট হ'ব, পপুলাৰ হ'ব। আপুনি যদি আধা নাঙত হৈ আপুনি যদি গীত পৰিৱেশন কৰে, আপোনাৰ যদি ডিস্কো ডেন্স দি আপুনি যদি নৃত্য নাটিকা কৰি যদি আপুনি সেই গানটো যদি পৰিৱেশন কৰে, আপোনাৰ কি হ'ব, হিট হ'ব। সেই স্বদেশ প্ৰেমমূলক গীত পৰিৱেশন কৰা ব্যক্তিসকলৰ কি হ'ব, সেই গানবিলাক কোনোবাখিনিত থমকি ৰ'ব। আমি আচলতে মানৱ সমাজ ক'ৰ প্ৰতি আগ্ৰহী, নিশ্চয় আপোনালোকে হয়তো বুজি পাইছে। আজি মানৱ সমাজ নিজে নিজক লজ্জিত হোৱাটোহে মই বেষ্ট বুলি ভাবোঁ, বিশেষ আৰু একো নাভাবোঁ। যি কি নহওক, আজি আমাৰ মাজৰ পৰা ৰাজীৱ শইকীয়া গুচি গ'ল। কিন্তু যিসকলে স্বদেশৰ বাবে, যিসকলে জাতিৰ বাবে, যিসকলে জাতি মাতি ভেটিৰ বাবে গীত পৰিৱেশন কৰা সেই ব্যক্তিসকলক আমি যাতে আগলৈ আঁকোৱালি লৈ আনিব পাৰোঁ, সদায় আমি চেষ্টা অব্যাহত ৰখাটো প্ৰয়োজন। আজি ৰাজীৱ শইকীয়া নাই, কিন্তু তেওঁ আত্মাই সদ্গতি লাভ কৰক। কিন্তু ভৱিষ্যত দিনত যিসকল জাতি মাতি ভেটিৰ বাবে গীত পৰিৱেশন কৰে, সেইসকল ব্যক্তিক যাতে নিউজ মিডিয়া হওক বা ছ'চিয়েল মিডিয়া কোনো এটা মাধ্যমত যাতে অৱগত কৰাই অৰ্থাৎ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয়, তাৰ ওপৰতে আমি উদ্দেশ্য ৰখাটো আমি ভাল বুলি ভাবোঁ। আজি এনেই আমি বিতৰ্ক কৰি কোনো লাভ নাই। আজি জুবিন গাৰ্গ এনেধৰণৰ বিতৰ্কৰ মাজলৈ ঠেলি দিয়াটো উচিত বুলি মই নাভাবোঁ। কাৰণ তেওঁ এজন আমাৰ জনগণৰ বাবে, তেওঁ আমাৰ অসমীয়া জগতৰ বাবে এজন প্ৰাধান্য ব্যক্তি। যি ব্যক্তিৰ তুলিকাত সকলোৱে গীত পৰিৱেশন কৰি আহিছে, তেওঁ অসমীয়া জগতৰ বাবে এক নতুন অনবদ্য অৱদান আগবঢ়াই আহিছে। তেওঁক আমি ইমান বিতৰ্কৰ মাজলৈ ঠেলি দিয়া উচিত বুলি মই নাভাবোঁ। আৰু দ্বিতীয়টো কথা, জুবিন দাই কিছুমান কথা স্পষ্টভাৱে হ'লেও কিছুমান কথা বিসংগতিমূলক কিছুমান কথা অৱগত কৰে যদিও জুবিন দাই এই কথাটো অলপ সজাগ হ'ব বুলি মই ভাবিছোঁ। আচলতে এটা কথা ক'ব গ'লে মানে, কোনো এজন ব্যক্তি যেতিয়া আমাৰ মাজত থাকে, সেই মাহাত্ম্যটো আমি বুজি নাপাওঁ। কিন্তু যেতিয়া সেই ব্যক্তিজন আমাৰ মাজৰ পৰা আঁতৰি যাব, তেতিয়াহে আমি এই মাহাত্ম্যটো আমি বুজি পাওঁ। এই ব্যক্তিজনৰ মাহাত্ম্যতাটো কিমান আছিল আমি বুজি পাওঁ। ঠিক তেনেকুৱা আজি ৰাজীৱ শইকীয়াৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই হৈছে। আৰু কেইদিনমানৰ পাছত যেতিয়া জুবিন দা আমাৰ মাজত হেৰাই যাব, তেতিয়াহে আমি বুজি পাম যে জুবিন দাৰ গানত কিমান ৰস আছিল, কিমান প্ৰতিভা আছিল। সেয়েহে কৈছোঁ, আপোনালোকে হয়তো এইবিলাক বিতৰ্ক বাদ দিয়ক আৰু আমাৰ শিল্পী জগতৰ, আমাৰ যিবিলাক গায়ক আছে,
যিবিলাক আমাৰ অসমীয়া জীৱনৰ বাবে কাম কৰি আছে এইসকলক আমি সদায় কেনেকৈ আগত আগবঢ়াই নিব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা অব্যাহত ৰখাটোৱে আমি ভাল বুলি ভাবিছোঁ। সেয়েহেতু বিতৰ্ক কৰি কোনো লাভ নাই। অসমীয়া সংস্কৃতি, অসমীয়া স্বাভিমান জীয়াই ৰখাৰ ক্ষেত্ৰত যিসকল ব্যক্তিয়ে অনবদ্য অৱদান আগবঢ়াই আহিছে তেওঁলোকক আমি সদায় শ্ৰদ্ধা আৰু ভক্তি কৰিবই লাগিব। সেই ক্ষেত্ৰত আমি জুবিন দাক আমি শ্ৰদ্ধা কৰিবই লাগিব। গতিকে আমাৰ অসমীয়া সংস্কৃতিক আমি কেতিয়াও পাহৰিব নালাগিব। আমি সদায় আমাৰ অসমীয়া সংস্কৃতি কেনেদৰে আগুৱাই নিব পাৰোঁ তাৰ প্ৰতি আমি সদায় সচেতন হৈ থাকিব লাগিব। সেইকাৰণে আজি ৰাজীৱতীয়া নাই আৰু তেনেকুৱা আৰু ব্যক্তি যদি আমাৰ মাজত যদি লুকাই আছে আমি তেওঁলোকক আগুৱাই কেনেকৈ লৈ আনিব পাৰোঁ, দেশৰ জাতি মাটি ভেদীভাৱে গীত পৰিৱেশন কৰা ব্যক্তিসকলক আমি কেনেদৰে আগুৱাই আনিব পাৰোঁ তাৰহে আমি প্ৰচেষ্টা অব্যাহত ৰখাটো আমি ভাল বুলি ভাবোঁ। এই ক্ষেত্ৰত আমি সজাগ হ'ব লাগে বুলি ভাবোঁ। এনেই আমি বিতৰ্ক কৰি কোনো লাভ নাই। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় অসম।